হত্যাৰ গোচৰত উত্তৰ গুৱাহাটীৰ উত্তৰ ফুলুং গাঁৱৰ একে পৰিয়ালৰ 4জনক যাৱজ্জীৱন কাৰাদণ্ড 2018 চনৰ 16 জানুৱাৰীত উত্তৰ গুৱাহাটীৰ ডেকাবাৰী গাঁৱত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড। অভিযুক্ত তফাইল আহমেদ, ইলিজা বেগম, ৰুকিয়া সিদ্দিকা আৰু লুৎফুৰ ৰহমান নামৰ 4গৰাকীকে আদালতে দোষী সাব্যস্ত কৰে। নিজ গাঁৱৰ তমজিদ আলী নামৰ এজনক হত্যাৰ অভিযোগত ভুক্তভোগীয়ে বাইখাটা চাৰিআলি আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ। পৰৱৰ্তী সময়ত গোচৰটো ৰঙিয়া অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত বিচাৰাধীন হৈ আছিল। প্ৰায় 8 বছৰৰ দীঘলীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আদালতে পৰ্যাপ্ত সাক্ষ্য প্ৰমাণৰ ভিত্তিত 4গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহে। লগতে প্ৰতিগৰাকী অভিযুক্তক 10,000 টকাৰ জৰিমনা বিহে। আদালতে ভুক্তভোগী পৰিয়ালক জিলা আইন সেৱা প্ৰাধিকাৰীৰ তৰফৰ পৰা 1 লাখ টকাৰ আৰ্থিক ক্ষতিপূৰণ প্ৰদান কৰে। নমস্কাৰ। আজি ৰঙিয়াৰ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ন্যায়াধীশ মাননীয় মুকুল চেতিয়াৰ আদালতে সেশন কেছ নাম্বাৰ 63/18 আণ্ডাৰ ছেকশ্যন 302/34 অফ দ্য IPC এই হত্যাৰ গোচৰ সংক্ৰান্তে 4জন একিউজ তফাইল আহমেদ, এলিজা বেগম, লুৎফুৰ ৰহমান আৰু ৰুকিয়া সিদ্দিকাক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে আৰু প্ৰত্যেককে 10,000 টকাকৈ জৰিমনা বিহিছে আৰু এই 10,000 টকাৰ জৰিমনাৰ অনাদায়ে তেওঁলোকক আকৌ 1 মাহৰ চিম্পল ইনপ্ৰিজনমেণ্ট ঘোষণা কৰিছে। আৰু ইয়াৰ লগতে যিগৰাকী ডিজিজ আছিল, যিগৰাকী মৃতক আছিল, সেই মৃতকৰ পৰিয়ালক কম্পেনচেশ্যন হিচাপে 1 লাখ টকা আগবঢ়াইছে। কোন থানাৰ কেছ আছিলে এইটো? এই কেছটো আছিলে বাইহাটা চাৰিআলি থানাৰ ৰেজিষ্টাৰ হোৱা কেছ। বাইহাটা চাৰিআলি কেছ নাম্বাৰ 24/18 আণ্ডাৰ ছেকশ্যন 302/34 IPC। আৰু বাইহাটা চাৰিআলিয়ে কেছটো ৰেজিষ্টাৰ কৰাৰ পিছত মহামান্য আদালতলৈ এই গোচৰটো ফৰৱাৰ্ড কৰিছিলে আৰু ছেছন কেছ নাম্বাৰ 63/18 এই গোচৰ সংক্ৰান্তে মহামান্য আদালতত এই গোচৰটো বিচাৰাধীন অৱস্থাত আছিলে আৰু আজি জাজমেণ্টৰ দিন আছিলে আৰু এই জাজমেণ্টৰ দিনত মহামান্য আদালতে এই 4গৰাকী অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰে তেওঁলোকক কাৰাদণ্ড বিহিছে। 16 জানুৱাৰী 2018 চন নিশা 9:30 মান বজাত এই ঘটনাটো ঘটিছিল। তেখেতৰ সৰু ফাৰ্ম এখন আছে, সৰু ফাৰ্ম এখন, তাতে গৰু গাই ছাগলী থাকে। তেওঁ ৰাতি ইয়াতে ভাতটো খায়, তাতে তেখেতে ৰাতি সদায় শুবলৈ যায়। কিন্তু শুবলৈ যাওঁতে তেখেতৰে ভায়েক তোফাইল আলী, তেখেতৰ সেই মানুহজনৰ ঘৈণীয়েক এলিজা বেগম আৰু তেখেতৰ ল'ৰা লুৎফুৰ ৰহমান আৰু ছোৱালীজনীৰ নাম কিবা আছিল, ৰুকিয়া সিদ্দিকা, ইহঁতে সাপ পিটি আছিল। সেই সময়তে পিছফালৰ পৰা এটাক কৰিলে, এটাক কৰি মানুহটো অন দি স্পট ডেথ কৰিছে আৰু তেখেত আৰু এই তাতেই শেষ নিশ্বাস ত্যাগ কৰিছে। তাৰপিছত আমি ইটো সিটোকে, আমিতো আৰু গুৱাহাটীত থাকোঁ, এইবিলাক আৰু এতিয়া তাৰপিছত আৰু সিহঁতে পলাই ফুৰি পিছত বাইহাটা চাৰিআলি থানাত আণ্ডাৰত জুৰিডিকশ্যন